বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ 534 সংখ্যক জন্ম জয়ন্তী উৎসৱ। মহাপুৰুষ মাধৱদেৱে 1883 খ্ৰীষ্টাব্দত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰি 8 বছৰ কাল সত্ৰত থকাৰ পাছত এই সত্ৰখনৰ সমস্ত দায়িত্ব গোপাল তাঁতীক মহাপুৰুষ মাধৱদেৱে মথুৰা দাস বুঢ়া আতা নামেৰে নামকৰণ কৰি নামেৰে সত্ৰীয়াগৰাকীৰ জন্ম জয়ন্তীৰ কাৰ্যসূচীৰ সামৰণি পেলায়। সামৰণিৰ শেষত চেনী প্ৰসাদ বিতৰণ কৰা হয় ভকত বৈষ্ণৱসকলৰ মাজত। দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰ মহাপুৰুষ মাধৱ গুৰুজনাই 1883 খ্ৰীষ্টাব্দত এই বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিলে, অক্ষয় বৰ্তি প্ৰজ্বলন কৰিছিলে। তেওঁ 8 বছৰ কাল ইয়াতে থকাৰ পিছত যেতিয়া ফাঁকিলৈ যাত্ৰা কৰিছিলে, মহাপুৰুষ মাধৱ গুৰুজনাই গোপাল তাঁতীক এই বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ নিয়োজিত কৰি তেখেতক সত্ৰৰ সমস্ত দায়িত্ব অৰ্পণ কৰিছিলে আৰু তেওঁক সেই গোপাল তাঁতীকে মহাপুৰুষ মাধৱ গুৰুজনাই মথুৰা দাস বুঢ়া আতা নামেৰে নামাকৰণ কৰি এই বৰপেটা সত্ৰখন তেওঁক তাতে অৰ্পণ কৰিছিলে। আৰু এই মাধৱদেৱৰ আজ্ঞাপৰ হৈয়ে মথুৰা দাস বুঢ়া আতাই এই বৰপেটা সত্ৰখনক এটা নতুন ৰূপত প্ৰতিষ্ঠা কৰি যি চৈধ্য প্ৰসংগ ক্ৰম আদি কৰি যত যি সাংস্কৃতিক আধ্যাত্মিক ভাৱনা বৰপেটা সত্ৰখনক উজ্বলাই ৰাখিছে, আজি যি আমি বৰপেটা সত্ৰখনক পাইছো, সেই বৰপেটা সত্ৰখন হয়তো মথুৰা দাস বুঢ়া আতাই সেইখিনি নকৰিলে আমি হয়তো আজি অৱস্থাটো নাপালোহেঁতেন। গতিকে আজিয়ে মই মহাপুৰুষ মাধৱ গুৰুজনাই স্থাপিত বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আতাৰ জন্ম মহোৎসৱ আমি যোৱাকালিৰ পৰা আজি দ্বিতীয় দিনৰ কাৰণে উদযাপন কৰি আছো। যোৱাকালি আমাৰ প্ৰথম কাৰ্যসূচী হৈ গৈছে। আজিও বৰপেটা সত্ৰত দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে নৃত্য নৈমিত্তিক আদি সমস্ত প্ৰসংগ সমাপ্ত হৈছে। এতিয়া আমাৰ বৰপেটা সত্ৰৰ টুপৰ চোতালত বৰপেটা সত্ৰ আদি কৰি সমস্ত ঠাইৰে আই মাতৃসকলে আহি ইয়াতে ভগৱন্তৰ চৰণত সেৱা প্ৰাৰ্থনা জনাই ইতিমধ্যে নাম আৰম্ভ কৰি আছে, আপোনালোকে চাব পাৰিব। গতিকে এই আইসকলৰ নাম সমাপ্ত হলে চেনী প্ৰসাদ হিচাপে অলপ চেনী বিতৰণ কৰা হ'ব। ভকতসকলৰ তাতে গোটেই বৰপেটা সত্ৰবাসী ৰাইজে সেৱা ল'ব। সেৱা লোৱাৰ পিছত এই জন্ম উৎসৱ সামৰণি হোৱা বুলি ঘোষণা কৰিব। আমি প্ৰত্যেক বছৰে কৰি অহা হৈছে আৰু 10 তাৰিখে মাধৱদেৱৰ জন্ম উৎসৱ আহি আছে, আমাৰ এইটোও পালন কৰিব। এইটো 534 সংখ্যক জন্ম মহোৎসৱ আমি চলাই আছো। বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।